26লৈ এয়া ৰূপেশ গোৱালা আৰু সেই দিশত আমি আগবাঢ়ি যাব লাগিব আৰু তাৰ লগে লগে যেটো শ্ৰম বিভাগৰ দায়িত্ব কেৱল চাহ উদ্যোগে নহয় অসমৰ মানে সংগঠিত আৰু অসংগঠিত দুটা ক্ষেত্ৰ আছে চাহ উদ্যোগতো দুটা ক্ষেত্ৰ আছে আৰু অন্য যেটো উদ্যোগ খণ্ড ইণ্ডাষ্ট্ৰি যিবিলাক আছে তাতো অৰ্গেনাইজ আৰু আনঅৰ্গেনাইজ দুটা সেক্টৰ আছে এই দুইটা সেক্টৰতে বহু শ্ৰমিক লাখ লাখ শ্ৰমিকে নিজৰ জীৱন জীৱিকা চলাই আছে কিন্তু যেটো অৰ্গেনাইজ সেক্টৰ সেই অৰ্গেনাইজ সেক্টৰটো শ্ৰমিকসকলে তেওঁলোকৰ সুৰক্ষাসমূহ কিছু পৰিমাণে পাবলৈ সক্ষম হৈছে কিছু নহয় যথেষ্টখিনি পাইছে কিন্তু আনঅৰ্গেনাইজ সেক্টৰত এতিয়াও কাম কৰিবলগীয়া যথেষ্ট আছে বুলি মই ভাবো গতিকে সেইবিলাকৰ ওপৰতো ফোকাস কৰিব লাগিব আৰু যাতে আৰু এটা সমস্যা এতিয়া আমি কিছুদিনৰ পৰা পাই আছো হেতু হল চাহ উদ্যোগবিলাকে লোকসানৰ দুহাই দি পেলাই শ্ৰমিকসকলৰ যিবিলাক কল্যাণমূলক কাম-কাজ সেইবিলাকত কৰবাত নহয় কৰবাত তেওঁলোকে অকমান হেমাহি কৰা যেন অনুভৱ হৈছে যি কি নহওক তেওঁলোকে যিখিনি কথা কৈছে কৰবাত কথাবিলাক একেবাৰে মিছা নহয় হসাও কিন্তু যিবিলাকে ভাল কৰি আছে তেওঁলোকেও সেই বিষয়বিলাক আনি পেলাই শ্ৰমিকৰ যিবিলাক ওয়েলফেয়াৰ এক্টিভিটিজ সেইবিলাক কৰাৰ ক্ষেত্ৰত কৰবাত মানে যেনেদৰে তেওঁলোকে কৰিব লাগে কৰা দেখা নাযায় গতিকে সেইবিলাকো অলপ চকু দিব লাগিব যাতে লেবাৰ ৰিলেটেড কামবিলাক পিএলএ যাতে ভালকে ইমপ্লিমেন্ট হয় যিবিলাক শ্ৰম আইনবিলাক যাতে ভালকে ইমপ্লিমেন্ট হয় শ্ৰমিকসকলে যাতে তেওঁলোকৰ জব সিকিউৰিটি পায় তেওঁলোকৰ যিবিলাক সোশ্যাল সিকিউৰিটি সেইবিলাক যাতে সুনিশ্চিত হয় সেইখিনি নিশ্চয় আমি চকু দিব লাগিব কেতিয়া গৈ আপুনি দায়িত্ব কেতিয়া ল'ব ধৰিলক অফিচ আজি সাকে আবণ্টন হ'ব আবণ্টন হোৱাৰ পিছতে আমি কাম-কাজ আৰম্ভ কৰিম চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটোলৈ প্ৰায় দেখা যায় যে সদনতো বিতৰ্ক হয় বাহিৰতো প্ৰতিবাদ হয় বাগান বিক্ৰী কৰা বাগান বিক্ৰী হৈছে কিছু ক্ষেত্ৰত এনেকুৱা বাগানৰ ক্ষেত্ৰত কিছুমান না বাগিচা চক ক্ষেত্ৰত কিবা ভাবিব না মজুৰি বৃদ্ধি টাইম টু টাইম হৈ আছে আৰু এতিয়া কিছুদিন আগতে অৱশ্যে প্ৰায় সাকে এমাহ আগত যেটো মিনিমাম ৱেজ এডভাইজৰী কমিটি হেকন ৰিকনস্টিটিউট হৈছিল মই ভাবো এটোতো মানে ৱেজ এনেকুৱা বস্তু যে আপুনি একেবাৰে বঢ়ালে সমস্যা সমাধান নহব আমি টাইম টু টাইম বঢ়াবই লাগিব কাৰণ এটো কনজিউমাৰ প্ৰাইস ইনডেক্সৰ ওপৰত ডিপেন্ড কৰে আপুনি প্ৰত্যেক বছৰ যদি শ্ৰমিকৰ মজুৰি নবঢ়ায় তেন্তে শ্ৰমিকজন সাস্টেইন কৰিব নোৱাৰে হেকাৰণে মজুৰি বৃদ্ধিৰ যেটো বিষয় হেতু মীমাংসা কৰিবৰ কাৰণে মই আকৌ হেতু ফলো আপ কৰিম কি ষ্টেজত আছে কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় তাক ফলো যেটো বিনামূলীয়া চাল বুলি কোৱা হয় বা অন্যান্য হাউবিলা পোৱা বুলি কোৱা হয় কিন্তু তাৰ বিপৰীতে কিছু বাগানে কিন্তু এতিয়া শ্ৰমিকে সেই চাহ বিনামূলীয়া চালও পোৱা নাই কিন্তু এনেধৰণৰ বিভিন্ন অভিযোগ আছে গতিকে হেবু আপুনি চাব নিশ্চয় নহয় এইবাৰ যেতিয়া ৰেশন কাৰ্ডৰ কাম আৰম্ভ হল আমি 15 তাৰিখে এতিয়া ৰেশন কাৰ্ড বিতৰণৰ কাম হ'ব আনুষ্ঠানিকভাৱে গোটেই অসমত সমষ্টি ভিত্তিত ৰেশন কাৰ্ড বিতৰণৰ কাম হ'ব এইবাৰ ৰেশন কাৰ্ড ডিস্ট্ৰিবিউশনক লৈ প্লাই যেটো গভৰ্ণমেন্টৰ সাৰ্কুলাৰ ওলাইছিল তাত স্পষ্টভাৱে লিখা আছিল যে টি গাৰ্ডেন এৰিয়া 100% কভাৰ হ'ব লাগে বুলি লিখা হৈছিল আৰু মই ভাবো সেই দিশত যথেষ্টখিনি কাম হৈছে মই বিধায়ক হৈছে এয়া হল ৰূপেশ গোৱালা চাহ জনজাতি কল্যাণ বিভাগৰ দায়িত্ব ৰূপেশ গোৱালাই চাহ জনজাতি সম্পৰ্কে বিশ্লেষণ দিছে সাংবাদিকক ৰূপেশ গোৱালা গৃহ কাৰাগাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে লগত হোমগাৰ্ডৰ দায়িত্ব আছে আৰু শ্ৰমিক কল্যাণৰ দায়িত্ব তেখেতক দিয়া হৈছে ফুল স্ক্ৰিনত কাক কেনেকৈ দপ্তৰ বিতৰণ কৰা হৈছে কোন পুৰণি মন্ত্ৰীয়ে নতুন দপ্তৰ পাইছে কোন পুৰণি মন্ত্ৰীয়ে পুৰণা বিভাগ এৰিবলগীয়া হৈছে কোন নতুন মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বিভাগ পাইছে মন কৰক অৱশেষত বৃহৎ ৰূপত অসম মন্ত্ৰীসভাৰ দপ্তৰ হাল সলনি পুৰণা মন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ দপ্তৰ নতুন মন্ত্ৰীৰ হাতত অৰ্পণ নন্দিতা গাৰ্লুছাৰ দপ্তৰৰ শক্তি বিভাগ প্ৰশান্ত ফুকনলৈ বৃহৎ প্ৰত্যাহ্বান প্ৰশান্ত ফুকনক স্বাস্থ্য শিক্ষা দায়িত্ব দিয়া হৈছে কৃষ্ণেন্দু পল লোক নিৰ্মাণ বিভাগৰ একাংশ দায়িত্ব দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ লোক নিৰ্মাণ এৰি দিয়া নাই কিছু অংশ এৰিছে অতুল বৰাৰ পশুপালন দপ্তৰ কটা গৈছে কেশৱ মহন্তৰ দপ্তৰ কটা গৈছে পশুপালনৰ মীন বিভাগৰ নতুন মন্ত্ৰী কৃষ্ণেন্দু পালৰ হাতত দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে এৰিলে স্বাস্থ্য বিভাগৰ একাংশ স্বাস্থ্য বিভাগৰ নতুন মন্ত্ৰী অশোক সিংগাল যি একাংশ তেওঁ সম্ভালিব পীযুষ হাজৰিকাই হাতৰ পৰা গ'ল সংসদীয় পৰিক্ৰমা দপ্তৰ এৰিলে পীযুষ হাজৰিকাই চন্দ্ৰমোহন পাটোৱাৰীক বন পৰিৱেশৰ লগত অৰ্পণ কৰা হৈছে সংসদীয় পৰিক্ৰমা দপ্তৰ জয়ন্ত বল্লৰ হাতৰ পৰা গ'ল পৰ্যটন বিভাগ যোগান বিভাগ কটা গ'ল ৰঞ্জিত দাসৰ
নতুন মন্ত্ৰী কৌশিক ৰায় হাতত যোগান বিভাগ, নতুন পৰ্যটন মন্ত্ৰী পূৰ্বৰ যোগান মন্ত্ৰী ৰঞ্জিত দাস, জ্যেষ্ঠ মন্ত্ৰী যোগেন মোহনৰ হাতৰ পৰা গ'ল ৰাজহ বিভাগ। বহু খবৰ ডেস্কত আমাৰ সতীৰ্থ আছে, মই যাম এতিয়া। কেশৱ মহন্তই লাভ কৰিলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ। চাহ জনজাতি কল্যাণ বিভাগৰ দায়িত্ব ৰূপেশ গোৱালাক। মই প্ৰথমতে যাব বিচাৰিছোঁ। লক্ষ্য মোৰ লগত উপস্থিত আছে, মিষ্টু আছে, মিষ্টু অপেক্ষা কৰিবা। লক্ষ্য, পুৰণা বহুত মন্ত্ৰীয়ে নিজৰ পুৰণা দপ্তৰৰ সাল সলনি হৈছে। মুখ্যমন্ত্ৰীয়ে দপ্তৰ এৰিছে, সম্পূৰ্ণকৈ এৰা নাই, এটা দপ্তৰৰ ভাগ ভাগ কৰা হৈছে। নতুন খবৰ আপডেট। হয় অনুপম, চাওক যে এই যিখন মন্ত্ৰীসভাৰ যি ৰদবদল হৈছে, সেই ৰদবদলত আমি কেইটামান বিশেষ দিশ আমি যদি চাওঁ, সেই দিশকেইটা হৈছে যে প্ৰথম কথাটো হৈছে যে কেইটামান বিভাগ, যিকেইটা ৰাজ্য চৰকাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ, সেই বিভাগসমূহ ভাগ ভাগ কৰা হৈছে। আৰু তাৰ উপৰিও কেইটামান বিভাগ এনে আছে যিকেইটা বিভাগৰ পূৰ্বৰ যি মন্ত্ৰী, সেই মন্ত্ৰীসকলক ৰদবদল নকৰিলে। তাৰ ভিতৰত মই সেই ৰদবদল যিসকল নাই কৰা সেইসকলৰ কথা ক'ব বিচাৰিছোঁ যে মন্ত্ৰী অজন্তা নেওগ, সেই অজন্তা নেওগৰ হাতত যিহেতু বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব পূৰ্বতেও আছিল আৰু বৰ্তমান তেওঁৰ হাততে বাহাল আছে এইকেইটা বিভাগ। ইয়াৰ উপৰিও UG বৰ্মা, তেওঁৰ হাতত যি হস্ততাঁত বস্ত্ৰ, ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন বিভাগৰ দায়িত্ব পূৰ্বতেও আছিল আৰু এতিয়াও তেওঁৰ হাততে সেই দায়িত্ব আছে। আৰু তাৰ সমান্তৰালকৈ বিমল বৰাৰ হাতৰ পৰা কোনো বিভাগ আঁতৰাই লৈ যোৱা নাই। তেওঁৰ হাতত উদ্যোগ, সাংস্কৃতিক বিভাগৰ দায়িত্ব আছিল আৰু বৰ্তমানেও সেই দায়িত্ব তেওঁৰ ওপৰতে বাহাল ৰখা হৈছে। আৰু ইয়াৰ উপৰিও যি মই আন এটা গুৰুত্বপূৰ্ণ দিশ, এই যি ৰদবদল, সেই ৰদবদলত পৰিলক্ষিত হৈছে, সেই পৰিলক্ষিত হোৱা বিষয়টো হৈছে যে যি ধৰণৰ শিক্ষা বিভাগৰ যিটো বিশেষকৈ ইয়াত লোক নিৰ্মাণ বিভাগটো প্ৰথমে ক'ব বিচাৰিছোঁ। লোক নিৰ্মাণ বিভাগত ইয়াত 3টা ভাগ কৰা হৈছে। লোক নিৰ্মাণ বিভাগটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰশান্ত ফুকন আৰু ইয়াত নন্দিতা গাৰ্লুচা, সেই নন্দিতা গাৰ্লুচাই তিনিওজনৰ মাজত ইতিমধ্যে ভগাই লোৱা পৰিলক্ষিত হৈছে। যিটো লোক নিৰ্মাণ বিভাগৰ যি মূল কাম থাকে, সেই কাম বিশেষকৈ যি ধৰণে ইয়াত দেখা পোৱা গৈছে গৃহ কৰ্মচাৰী আৰু PWDৰ যিটো দায়িত্ব, সেই দায়িত্ব বিশেষকৈ মুখ্যমন্ত্ৰীৰ হাততে তেওঁ ৰাখিছে। ইয়াৰ উৰণীয়া সেতু নিৰ্মাণৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ হাতত থাকিব। হয়, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি উৰণীয়া সেতু নিৰ্মাণ, উৰণ সেতু নিৰ্মাণ, সেই সকলোবোৰ দায়িত্ব এতিয়া মুখ্যমন্ত্ৰীৰ হাততে থাকিব। তাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু ইয়াৰ উপৰিও যি ধৰণৰ দেখা পোৱা গৈছে যে এই কৃষ্ণেন্দু পালক, বিশেষকৈ PWDৰ যিটো PMGSY যি আঁচনিবোৰ থাকে, যিবোৰ গৃহ নিৰ্মাণ থাকে, সেই নিৰ্মাণৰ দায়িত্ব ইতিমধ্যে কৃষ্ণেন্দু পালক ইতিমধ্যে অৰ্পণ কৰা হৈছে। তাৰ সমানকৈ লোকৰ নিৰ্মাণৰ যিটো GADA বিভাগ আছে বা বিভাগীয় গৃহ নিৰ্মাণৰ যিটো দায়িত্ব আছে, সেই নন্দিতা গাৰ্লুচাৰ ওপৰত নতুনকৈ অৰ্পণ কৰা হৈছে। আৰু এনেধৰণে আমি যদি চাওঁ, বিশেষকৈ প্ৰশান্ত ফুকনক যিটো স্বাস্থ্য শিক্ষাৰ দায়িত্ব দিয়া হৈছে, সেইটো বিশেষকৈ যি ধৰণৰ স্বাস্থ্য বিভাগ, সেই স্বাস্থ্য বিভাগটোকো 2টা কৰা হৈছে, য'ত স্বাস্থ্য বিভাগৰ যিটো মূল কাম কাজ থাকিব সেয়া অশোক সিংঘালে চাব আৰু যিটো DME অৰ্থাৎ স্বাস্থ্য শিক্ষা বুলি কোৱা হয়, সেই স্বাস্থ্য শিক্ষা প্ৰশান্ত ফুকনৰ ওপৰত অৰ্পণ কৰা হৈছে। এক কথাত ক'বলৈ গ'লে যি ধৰণৰ এই ৰদবদল, সেই ৰদবদলত যি ধৰণৰ আমি গুৰুত্বপূৰ্ণ দিশকেইটা আমি চাবলৈ বিচাৰিছোঁ, সেই দিশকেইটাই হৈছে যে কেইটামান যিকেইটা মূল বিভাগ, বিশেষকৈ স্বাস্থ্য, PWD, সেইকেইটা কেইবাটাও ভাগ কৰা হৈছে। গুৰুত্বপূৰ্ণ বিভাগৰ সেই কিছুমান যিবোৰ মূল কাম থাকিব, সেয়া বিশেষকৈ লোক নিৰ্মাণৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাখিছে, বাকীসমূহ ভগাই দিয়া হৈছে। ইয়াৰ প্ৰশান্ত ফুকনৰ হাততো সাংঘাতিক শক্তিশালী পৰা নাই যেন লাগে, স্বাস্থ্যৰ শিক্ষাটোহে আছে। শক্তি বিভাগটো যিহেতু প্ৰশান্ত ফুকনৰ ওপৰত অৰ্পণ কৰা হৈছে আৰু ৰাজ্যৰ শক্তি বিভাগটো অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ বুলি বিবেচিত কৰা হয়, কাৰণ পূৰ্বতে বিমল বৰা আছিল, তাৰপিছত নন্দিতা গাৰ্লুচাক দিয়া হৈছিল আৰু এনে সময়ছোৱাত এতিয়া প্ৰশান্ত ফুকনক দিয়া হৈছে। প্ৰশান্ত ফুকনৰ হাতত কমেও এবছৰ সময় আছে। এতিয়া সেই এবছৰ সময়ছোৱাত সেই শক্তি বিভাগটোক কেনেধৰণে আগুৱাই লৈ যায়, কাৰণ শক্তি যোগানৰ পৰা আৰম্ভ কৰি ৰেভিনিউ কালেকশ্যনলৈকে সকলোবোৰ দায়িত্ব এতিয়া ইয়াতে স্মাৰ্ট মিটাৰৰ বিতৰ্কও সোমাই আছে, ইলেক্ট্ৰিচিটিৰ বিলৰ প্ৰসংগ সোমাই আছে। প্ৰশান্ত ফুকনৰ কাৰণে প্ৰত্যাহ্বান আছে। হয়, প্ৰত্যাহ্বান নিশ্চয়। শক্তি বিভাগ, এনেধৰণৰ কিছুমান খাদ্য অসামৰিক যোগান বিভাগ, এনেকুৱা বিভাগসমূহ প্ৰত্যাহ্বান স্বাভাৱিকতে থাকেই। আৰু সেই শক্তি বিভাগত প্ৰত্যাহ্বান এইটো কাৰণেই আছে যে জনসাধাৰণৰ সৈতে এইটো এটা পোনপটীয়া সম্পৰ্ক থকা এটা বিভাগ
আৰু যিটো সময়ত এতিয়া গ্ৰীষ্মকালীন সময়ছোৱাত যি ধৰণে বিদ্যুতৰ নাটনি হয় সেই নাটনি কেনেধৰণে মোকাবিলা কৰিব প্ৰশান্ত ফুকনে বা যিটো বিল গ্ৰাহকৰ পৰা মাচুল সংগ্ৰহ কৰাৰ যিটো প্ৰক্ৰিয়া বা মাচুল বৃদ্ধি কৰাৰ যিটো প্ৰক্ৰিয়া সেই সকলোবোৰ দায়িত্ব এতিয়া প্ৰশান্ত ফুকনৰ হাতত থাকিব এনেধৰণে আমি যদি চাওঁ প্ৰশান্ত ফুকনৰ হাতত শক্তি বিভাগটো দি এতিয়া মুখ্যমন্ত্ৰীয়ে আচলতে তেওঁক বিশেষকৈ তেওঁৰ দক্ষতা বা তেওঁৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো হয়তো পৰীক্ষা কৰি চাব বিচাৰিছে কিন্তু এটা কথা অনুপম লগতে ক'ব লাগিব যে যিসকল মন্ত্ৰীক এতিয়া ৰদবদল কৰা হ'ল এতিয়া আগন্তুক এবছৰ অৰ্থাৎ ২৬ৰ পিছত নতুন মন্ত্ৰীসভা গঠন হ'ব যদিহে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হয় তেতিয়াহ'লে যদি নতুন মন্ত্ৰীসভা ২৬ৰ পিছত বিজেপিৰ নেতৃত্বতে সেই চৰকাৰ গঠন হৈ মন্ত্ৰীসভা গঠন কৰিব লগা হয় তেতিয়াহ'লে এই যিবোৰ নতুন দায়িত্ব দিয়া হ'ল তেওঁলোকৰ যিটো তেওঁলোকৰ ওপৰত মূল্যাংকন হ'ব আৰু তেওঁলোকৰ কামৰ যিটো খতিয়ান সেই খতিয়ানটো মুখ্যমন্ত্ৰীয়ে নিশ্চয় চাব যে কোনে কি বিভাগৰ দায়িত্ব লৈ কেনেধৰণে তেওঁলোকৰ বিভাগটোক আগুৱাই নিলে কেনেধৰণে জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিলে সেই সকলোবোৰ দিশ আগন্তুক এবছৰত মুখ্যমন্ত্ৰীৰ নখ দৰ্পণত থাকিব মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সময়ত ইয়াৰ ৰিপৰ্ট ল'ব আৰু যদিহে ২৬ত বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰে তেতিয়াহ'লে যিখন নতুন মন্ত্ৰীসভা হ'ব সেই নতুন মন্ত্ৰীসভাত কিন্তু ব্যাপক ৰূপত প্ৰভাৱ পৰিব তাত কোনো ধৰণৰ সন্দেহ নাই লক্ষ্য ৰৈ দিয়া বৰাকৰ মিছটোক চাম মই বৰাকৰ মিছটো আমাৰ লগত উপস্থিত আছে এয়া বৰাকৰ মিছটো উপস্থিত আছে আৰু লক্ষ্য ইতিমধ্যে যথেষ্ট তথ্য দেখুৱালে মিছটো তোমাৰ বাবে মই ফুল প্লেট আকৌ এবাৰ দেখুৱাইছোঁ কোন কেনেকৈ মন্ত্ৰী হ'ল বৰাকৰ বাবেতো সম্ভোগেই সম্ভোগ বৰাকৰ বাবে সুখৰ খবৰৰ শেষ নাই এবাৰ মই দেখুৱাই দিছোঁ কোন কেনেকৈ মন্ত্ৰী হ'ল চাওক অৱশেষত বৃহৎ ৰূপত অসম মন্ত্ৰীসভাৰ দপ্তৰ সাল সলনি হৈছে আৰু এই সাল সলনিত আমি কি দেখিবলৈ সক্ষম হৈছোঁ পুৰণা মন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ দপ্তৰ নতুন মন্ত্ৰীৰ হাতত মন্দিতা গালুচাৰ দপ্তৰ শক্তি বিভাগ প্ৰশান্ত ফুকনৰ ইয়াতে বৃহৎ প্ৰত্যাহ্বান আছে ৮ মাহ সময় প্ৰশান্ত ফুকনৰ হাতত আৰু শক্তি বিভাগক লৈ ভিন্ন প্ৰশ্ন উত্থাপন হয় স্বাভাৱিকতে এই বিষয়টো চৰ্চা হৈ থাকিব মিছটোক কৈছোঁ কৃষ্ণান্দপলক লোক নিৰ্মাণ বিভাগৰ আংশিক দায়িত্ব অৰ্পণ কৰা হৈছে ইউ দায়িত্ব যথেষ্ট গধুৰ দায়িত্ব ঠিক সেইধৰণে আমি যদি চাওঁ স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীয়ে এৰিছে মানে একাংশ এৰিছে সমগ্ৰ স্বাস্থ্য বিভাগটো নহয় স্বাস্থ্য বিভাগ দুভাগত কৰিছে এভাগ হৈছে অশোক সিংঘালে লৈছে আন ভাগ প্ৰশান্ত ফুকনৰ হাতত আছে পীযুষ হাজৰিকাই সংসদীয় পৰিক্ৰমা দপ্তৰ এৰিছে চন্দ্ৰমোহন পাটোৱাৰী বন পৰিৱেশৰ লগতে সংসদীয় জয়ন্ত মল্ল বৰুৱাই পৰ্যটন বিভাগ এৰিছে যোগান বিভাগ কটা গৈছে ৰঞ্জিত দাসৰ নতুন মন্ত্ৰী কৌশিক ৰায়ৰ হাতত যোগান বিভাগ স্বাস্থ্য বিভাগৰ নতুন মন্ত্ৰী অশোক সিংঘাল দুভাগত বিভক্ত হৈছে কেশৱ মহন্তই লাভ কৰিলে ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আপোনালোকে যদি মন কৰে কেশৱ মহন্তৰ পৰিবহণ বিভাগ এতিয়া যোগেন মোহনৰ দায়িত্বত যি ৰাজহ মন্ত্ৰী আছিল পূৰ্বৰ চাহ জনজাতি কল্যাণ বিভাগটো ৰূপেশ গোৱালাৰ হাতত লগতে আকৌ কাৰাগাৰৰ দায়িত্বটো আছে ৰূপেশ গোৱালা হোমগাৰ্ড আছে শ্ৰমিক কল্যাণৰ প্ৰসংগটো আছে আৰু এই ধৰণে সাল সলনি হৈছে মই যদি পোনপটীয়া সম্প্ৰচাৰত মিছটোক পাওঁ বৰাকত আনন্দ মিছটো অনুপম চক্ৰৱৰ্তী চাওক বৰাকৰ নতুন দুইগৰাকী যি মন্ত্ৰী দুইগৰাকীয়ে মন্ত্ৰীয়ে যিসমূহ বিভাগ এওঁলোকে লাভ কৰিছে সেই বিভাগসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ যোগান বিভাগৰ দৰে বিভাগ লাভ কৰিছে কৌশিক ৰায়ে আৰু যদি কওঁ কৃষ্ণেন্দু পালে ৩টাকৈ বিভাগ লাভ কৰিছে পশুপালন মীন আৰু আপুনি যিদৰে উল্লেখ কৰিছে যে লোক নিৰ্মাণ বিভাগৰ এটা আংশিক অংশ কৃষ্ণেন্দু পালে লাভ কৰিছে সেয়ে বিজেপি কৰ্মী সমৰ্থকৰ মাজত যথেষ্ট উল্লাস দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যিহেতু আপুনি উল্লেখ কৰিছে যে বিভাগসমূহ আচলতে এই যি ৫ বছৰ এই ৫ বছৰৰ ভিতৰত মন্ত্ৰীসকলে লাভ কৰা বিভাগসমূহ যথেষ্ট কেইবাবাৰো সাল সলনি এবাৰ বৰাকৰ পথ ভাল হোৱাৰ সম্ভাৱনা আছে শিলচৰৰ পথ ভাল হোৱাৰ সম্ভাৱনা আছে কৈ যোৱা নিশ্চয় যেহেতু দুই মন্ত্ৰীয়ে ভাল বিভাগ এওঁলোকে লাভ কৰিছে সেয়ে বৰাকৰ গোটেই অসমৰ সমান্তৰালকৈ বৰাকৰো যি উন্নয়ন হ'ব সেয়া সকলো আশাবাদী বিজেপি কৰ্মীসকল আছে বিজেপিৰ জিলা বিজেপিৰ যিসকল নেতৃত্ব এওঁলোক আছে যিহেতু এই শ্ৰীভূমি জিলাৰ এগৰাকী মন্ত্ৰী লাভ কৰিছে যিগৰাকী মন্ত্ৰী হৈছে কৃষ্ণেন্দু পাল আৰু কৃষ্ণেন্দু পালৰ হাতত ৩টাকৈ গুৰুত্বপূৰ্ণ বিভাগ দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে সেয়া প্ৰদান কৰিছে প্ৰথমতে মই জনাৰ চেষ্টা কৰিম ইয়াতে জিলা বিজেপিৰ সভাপতি আছে কি ক'ব শ্ৰীভূমিয়ে মন্ত্ৰী লাভ কৰিলে ৩টাকৈ বিভাগ গুৰুত্বপূৰ্ণ বিভাগ
আমি প্রথম অবস্থাত আমার যশস্বী মুখ্যমন্ত্রী মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমার জেলার নামটো খালি পরিবর্তন হয়েছে এইটো নহয়, জেলার নামটো পরিবর্তন করে তাৎক্ষণিকভাবে আমার জেলার পৰা মাননীয় বিধায়ক কৃষ্ণেন্দু পাল মহোদয়ক মন্ত্রী কৰিছিল আৰু আজি বিভাগ বণ্টনৰ সময়ত কৃষ্ণেন্দু পাল ডাঙৰীয়াক যেনে গুৰুত্ব দিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই কারণে আমি আমার এই শ্রীভূমি জেলার গোটে ভারতীয় জনতা পার্টির কার্যকর্তাবিলাক মাননীয় মুখ্যমন্ত্রী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ পূৰ্ত বিভাগৰ প্রধানমন্ত্রী গ্রাম সড়ক যোজনা, পশুপালন, মীন আদি বিভাগ আমার মাননীয় মন্ত্রী মহোদয়ের উপর দায়িত্ব অর্পণ করেছে মুখ্যমন্ত্রী ডাঙৰীয়া। এইটো আমার জেলার কারণে এটা গৌরৱৰ বিষয়। আমার জেলার এজন বিধায়ক এজন পূর্ণ মন্ত্রী করিলে আর পূর্ণ মন্ত্রী করে এটা গুরুত্বপূর্ণ 3-4টা বিভাগ মন্ত্রী কৃষ্ণেন্দু পাল মহোদয়ের হাতত তুলি দিছে। এইটো আমার জেলার কারণে এটা গৌরৱৰ বিষয়। এইটো মাননীয় মন্ত্রী কৃষ্ণেন্দু পাল ওপৰত মাননীয় মুখ্যমন্ত্রী মহোদয়ের যেটো বিশ্বাস আর আস্থা আছে তার প্রকাশ। আমি আবার গোটে কার্যকর্তার ফালৰ পৰা আমার শ্রীভূমি জেলার নাগরিকৰ পৰা আমি মাননীয় মুখ্যমন্ত্রী শ্রদ্ধেয় ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কেইটামান কথা পাতিম বৰাকৰ সৈতে, কিন্তু অকণমান সময়ৰ কাৰণে ফোনত লৈ ল'ব বিচাৰিছোঁ প্ৰশান্ত ফুকনৰ হাতত শক্তি বিভাগ। কি কয় ডিব্ৰুগড়বাসীয়ে? হয়, নিশ্চয়কৈ অনুপম চক্ৰৱৰ্তী, অৱশেষত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ এটা ডাঙৰ মনৰ আশা পূৰ্ণ হৈছে। কাৰণ 18টা বছৰ তেওঁ কাৰ্যকাল আছিল ডিব্ৰুগড় বিধায়ক হিচাপে, আৰু যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিভাগত তেওঁ দায়িত্ব লাভ কৰিছে শক্তি বিভাগ। শক্তি বিভাগ বুলি কোৱাৰ লগে লগে এতিয়া স্মাৰ্ট মিটাৰে জোকাৰি থকা এটা সময়। শক্তি বিভাগৰ বিতৰ্ক চলি থাকে, তাৰ মাজতে প্ৰশান্ত ফুকনে যিটো দায়িত্ব লাভ কৰিছে, ডিব্ৰুগড়বাসীয়ে আশা প্ৰকাশ কৰিছে যে এনে প্ৰত্যাহ্বানবোৰৰ ক্ষেত্ৰত প্ৰশান্ত ফুকনে গুৰুত্ব সহকাৰে ল'ব আৰু শক্তি বিভাগটো সুচাৰুৰূপে পৰিচালনা কৰিব। ডিব্ৰুগড়বাসী আজি আনন্দিত, আৰু প্ৰশান্ত ফুকনৰ লগত যিসকল বিজেপি সমৰ্থিত প্ৰাৰ্থী গোটেই সকলো প্ৰশান্ত ফুকনৰ লগতে শপত গ্ৰহণ কৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ ৰাওনা হৈছিল। আৰু ফোনযোগে আমি যোগাযোগ কৰিছোঁ, তেওঁলোকেও কৈছে যে তিনিটা যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছে। মেডিকেল শিক্ষা, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়খন যিহেতু ডিব্ৰুগড়ত অৱস্থিত, অসম চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট কৰণীয় পদক্ষেপ বহন কৰিব বুলি কোৱা হৈছে। দক্ষতা বিকাশৰ ক্ষেত্ৰতো তেওঁ দায়িত্ব লাভ কৰিছে। আটাইতকৈ আচলতে চৰ্চা এই সময়ছোৱাত তেওঁ যিহেতু সা সলনি হৈছে মন্ত্ৰী পদবী, আৰু যিটো পদবী লাভ কৰিছে শক্তি বিভাগ, শক্তি বিভাগটো এই সময়ছোৱাত এটা যথেষ্ট প্ৰাসংগিকতা আৰু এক্টিভ হৈ থকা এটা বিভাগ হয়। কাৰণ বিভিন্ন সময়ত আমি দেখিছোঁ ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি সকলোৱে কিন্তু শক্তি বিভাগক গালি পাৰে। জুন জুলাই মাহ অহাৰ লগে লগে শক্তি বিভাগৰ লগতে শক্তি বিভাগৰ দায়িত্বত থকা বিষয়াসকল মন্ত্ৰীসকলৰ ক্ষেত্ৰত গালি বৰষুণ সৃষ্টি হয়। কাৰণ 24 ঘণ্টা যিটো বিজুলী সংযোগৰ কথা কৈ থকা হয়, কিন্তু আজিলৈকে কোনো মন্ত্ৰীয়ে সেইটো সফল কৰি তুলিব নোৱাৰিলে আৰু পৰা নাই। এটা সময়ত প্ৰশান্ত ফুকনে মূল্য বৃদ্ধি আৰু বিদ্যুৎ বিভাগৰ যি দুৰৱস্থা তাক লৈ কিন্তু ৰাজপথত আন্দোলন কৰিছিল, মোৰ মনত পৰে। আজি তাৰে এটা গুৰুত্বপূৰ্ণ বিভাগ তেখেতৰ হাতত পৰিছে, 8 মাহ সময় মাত্ৰ। হয়, নিশ্চয়কৈ আচলতে চাওক, এইটো সময়ত আপুনি যিখিনি কথা কৈছে যথেষ্ট এটা পূৰ্বতে তেওঁ পিঁয়াজৰ মালা পিন্ধি গৰু গাড়ী লৈ চিলিণ্ডাৰ ওলমাই প্ৰতিবাদ কৰিছিলে মূল্য বৃদ্ধিৰ বিৰুদ্ধে দলীয় কাৰ্যকৰ্তাসকলক লগত। তাৰ লগে লগে সেই সময়ছোৱাত কিন্তু তেওঁ বিদ্যুৎ বিভাগৰ হৈ বিভিন্ন সময়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰখন আছিলে সৰব প্ৰতিবাদ কৰিছিল। চকিডিঙতে হওক অন্যান্য স্থানত তেওঁ প্ৰতিবাদী কণ্ঠ আচলতে দেখিবলৈ পোৱা গৈছিল। মানুহৰ লগত বহি তেওঁ প্ৰতিবাদত বহিছিল বিৰোধী বিধায়ক হিচাপে। কিন্তু এতিয়া তেওঁৰ য'ত চৰকাৰ চলি আছে তাতে যিটো বিভাগৰ এটা সময়ত তেওঁ দুৰ্নীতি বুলি কৈ প্ৰতিবাদ কৰিছিল, সেই বিভাগই তেওঁ দায়িত্ব পাইছে। গতিকে তেওঁৰ বাবে যথেষ্ট এইটো প্ৰত্যাহ্বান আছে। স্মাৰ্ট মিটাৰৰ কথা আছে, বিদ্যুৎ বিলক লৈ মানুহৰ বহু ধৰণে অভিযোগ আছে। অকণমান ৰৈ দিয়া। লক্ষ্য লৈ মোৰ এটা প্ৰশ্ন, ডেস্কত মোৰ সতীৰ্থ লক্ষ্য উপস্থিত আছে। মই জানিব খুজিম লক্ষ্য, স্বাস্থ্য বিভাগটো মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে এৰিছে আৰু গুৰুত্বপূৰ্ণ অংশটো সিংহলৰ হাতত আছে নিশ্চয়কৈ, আৰু কিছু শিক্ষাৰ দিশটো চিকিৎসাৰ শিক্ষাৰ দিশটো কেৱল প্ৰশান্ত ফুকনৰ হাতত আছে। স্বাস্থ্য বিভাগ এটা বৃহৎ প্ৰত্যাহ্বান, আৰু এনে এটা বিভাগ যিটো বিভাগ কেশৱ মহন্তৰ হাতৰ পৰা মুখ্যমন্ত্ৰীয়ে ল'ব লগা হৈছিল, মুখ্যমন্ত্ৰীয়ে অশোক সিংঘলৰ হাতত দিছে। মই ভাবোঁ যিহেতু GMCHত হাজাৰ হাজাৰ গ্ৰামাঞ্চলৰ ৰোগী আহে, গতিকে ইয়াত বহু পৰিমাণে গ্ৰামাঞ্চলৰ মানুহৰ মন লৈ লোৱাটো এটা গুৰুত্বপূৰ্ণ। লক্ষ্য কি কোৱা তুমি?
অনুপম চক্ৰৱৰ্তী চাওক যে মই এই মুহূৰ্তত আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ সমান্তৰালকৈ তিনিটা প্ৰশ্নৰ উত্তৰ মই তিনিটা কথা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যিটো আপুনি প্ৰথমে কৰিছে যে স্বাস্থ্য বিভাগৰ দায়িত্ব এইটো কাৰণেই যে ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত যিহেতু মেডিকেল কলেজ নিৰ্মাণ কৰি আছে বা স্বাস্থ্য বিভাগৰ যিটো চিকিৎসালয়সমূহ নিৰ্মাণ কৰি আছে এনে সময়ছোৱাত এফালে মহাবিদ্যালয় আৰু এফালে চিকিৎসালয় নিৰ্মাণ এনে ক্ষেত্ৰত এতিয়া চিকিৎসালয় যিটো ধৰণৰ আন্তঃগাঁথনি বা চিকিৎসালয় যিটো চিকিৎসা ব্যৱস্থা সেই চিকিৎসা ব্যৱস্থাটো কেনেধৰণে আগুৱাই লৈ যাব বা উন্নত কৰিব পাৰিবনে নোৱাৰে বা যিসকল সাধাৰণ ৰোগীৰ যিটো তেওঁলোকে চিকিৎসালয় এখনলৈ আহি তেওঁলোকে চৰকাৰখনৰ পৰা বা স্বাস্থ্য বিভাগটোৰ পৰা যি বিচাৰে সেইবোৰ বিভাগৰ ফালৰ পৰা কেনেধৰণে দিব বিশেষকৈ ঔষধ পাতিৰ পৰা আৰম্ভ কৰি যিবোৰ বিনামূলীয়া ব্যৱস্থা থাকে সেই বিনামূলীয়া ব্যৱস্থাসমূহ চিকিৎসালয় এখনত আহি তেওঁলোকে লাভ কৰিছে নে নাই সেই সকলোবোৰ দিশ এতিয়া অশোক সিংঘলে চাব লাগিব আৰু ইয়াৰ উপৰিও শিক্ষা বিভাগটো যিহেতু বহু চিকিৎসা মহাবিদ্যালয় এতিয়া স্থাপন হৈ আছে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগে লগে যিটো শিক্ষাৰ ক্ষেত্ৰত যি ধৰণে ছাত্ৰ ছাত্ৰীসকলে এতিয়া তাত নামভৰ্তিৰ ব্যৱস্থা যি বা এই শিক্ষা ব্যৱস্থাটো কেনেধৰণে উন্নত কৰিব পৰা যায় সেই দায়িত্ব প্ৰশান্ত ফুকনৰ ওপৰত অৰ্পণ কৰা হৈছে তাৰ সমান্তৰালকৈ কিন্তু মই অনুপম চক্ৰৱৰ্তী এটা কথা ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ অতিকৈ ৰাজহ অহা বিভাগ যদি আমি চাওঁ চকুত লগা কেইটামান বিভাগৰ ভিতৰত তাৰ ভিতৰত অন্যতম হৈছে আবকাৰী বিভাগ আৰু সেই আবকাৰী বিভাগটো কেশৱ মহন্তৰ হাতত আছিল আৰু সেই আবকাৰী বিভাগটো এতিয়া কেশৱ মহন্তৰ পৰা টানি আনি তেওঁৰ দলৰে অতুল বৰাৰ হাতলৈ অনা হৈছে অৰ্থাৎ আবকাৰী বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু সেই গুৰুত্বপূৰ্ণ বিভাগ এই কাৰণে যে ৰাজহ যথেষ্ট আহে আৰু সেই ৰাজহ অহাৰ ক্ষেত্ৰত কেশৱ মহন্তই কিবা তেওঁৰ মুখ্যমন্ত্ৰীৰ চকুত হয়তো তেওঁ যি ধৰণে আবকাৰী বিভাগটো আগুৱাই লৈ যাব লাগিছিল সেই ক্ষেত্ৰত আগুৱাই নিব নোৱাৰিলে নেকি সেইটো এটা প্ৰশ্ন যিটো কৃষি বিভাগ ইতিমধ্যে আছে তাৰ উপৰিও আবকাৰী বিভাগো তেওঁৰ হাতত দিয়া হ'ল আৰু তাৰ সমান্তৰালকৈ মই এইটো কথা ক'ব বিচাৰিছোঁ যে আবকাৰী বিভাগৰ লগতে যিটো পৰ্যটন বিভাগৰ এটা বহু সম্ভাৱনা আছে অসমত এতিয়া নতুন নতুন পৰ্যটনস্থলীবিলাক আৰম্ভ হৈছে বা পৰ্যটনস্থলী ইতিমধ্যে ইয়াত সৃষ্টি কৰা হৈছে বা আবিৰ্ভাৱ হৈছে যি ধৰণে পূৰ্বতে কিছুমান পৰ্যটনস্থলী সাধাৰণ লোকসকল যোৱা নাছিল পৰ্যটক যোৱা নাছিল সেইবোৰ এতিয়া লাহে লাহে ডিস্কভাৰ হৈছে এনে সময়ছোৱাত এতিয়া এই যিটো পৰ্যটন বিভাগ সেই পৰ্যটন বিভাগ এতিয়া জয়ন্ত মল্লৰ হাতৰ পৰা লৈ যোৱা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসৰ হাতত অৰ্পণ কৰা হৈছে এতিয়া ৰঞ্জিত কুমাৰ দাসৰ সন্মুখতো কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান পৰ্যটন উদ্যোগটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ইয়াৰ সমান্তৰালকৈ যি ধৰণে মই ক'ব বিচাৰিছোঁ যে গুৱাহাটী যদি আমি গুৱাহাটী মহানগৰীৰ কথা কওঁ অন্যান্য যিটো নগৰ অঞ্চলৰ আমি উন্নয়নৰ কথা যদি কওঁ তাৰ সমান্তৰালকৈ গুৱাহাটীৰ উন্নয়নৰ কথাও আহিব কাৰণ গুৱাহাটীত এটাই সমস্যা সেইটো হৈছে খোৱা পানী আৰু বানপানী এই সমস্যা দুটাৰ এতিয়া দায়িত্ব জয়ন্ত মল্ল বৰুৱাৰ হাতত পূৰ্বতে যিহেতু অশোক সিংঘালৰ হাতত আছিল এতিয়া অশোক সিংঘালৰ পৰা আঁতৰি জয়ন্ত মল্ল বৰুৱাই সেই দায়িত্ব লাভ কৰিছে এনে ক্ষেত্ৰত এতিয়া গুৱাহাটীবাসীৰ বৃহত্তৰ গুৱাহাটী মহানগৰবাসীৰ যিটো এটা প্ৰধান যিটো সমস্যা বুলি কোৱা হয় খৰালি কালত যদি খোৱা পানীৰ সমস্যা আৰু বাৰিষা কালত বানপানীৰ সমস্যা এতিয়া সেই সমস্যা দুটা সমাধানৰ ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱাৰ ভূমিকা কি হ'ব সেইটো কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে লক্ষ্য আৰু দুজন মন্ত্ৰী আপুনি মন কৰক পুৰণা মন্ত্ৰী যোগেন মোহন আৰু কেশৱ মহন্তৰ বিভাগ যোগেন মোহনৰ হাতত গৈছে যোগেন মোহনৰ বিভাগ কেশৱ মহন্তৰ হাতত গৈছে অৰ্থাৎ দুই পুৰণা মন্ত্ৰী আৰু পুৰণা বিভাগ ইফাল সিফাল কেৱল কৰা হৈছে 8 মাহ সময় আছে এই ইফাল সিফালে কিমান লাভান্বিত কৰিব যেন লাগে নে কেৱল সন্তুষ্ট কৰাৰ বাবেহে এনেকুৱা কৰা হৈছে কি কথা আচলতে যিটো আপুনি যি দুজন মন্ত্ৰীৰ কথা উল্লেখ কৰিছে যে এফালে যোগেন মোহন আৰু আনটো কেশৱ মহন্ত বিশেষকৈ আমি ৰাজহ বিভাগটো যদি চাওঁ ৰাজহ বিভাগক লৈ যিহেতু ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনি আছে সেই আঁচনিৰ জৰিয়তে তেওঁলোকে হিতাধিকাৰীৰ সৃষ্টি কৰিছে সেই হিতাধিকাৰীসকলক বিশেষকৈ যি ধৰণে এই হিতাধিকাৰীসকলক লৈ বিজেপিয়ে 2026ৰ নিৰ্বাচনত তেওঁলোকে দেউনা পাৰ হোৱাৰ সপোন ৰচিছে যি ধৰণে লোকসভা নিৰ্বাচনতো সেই হিতাধিকাৰীসকলেই মূল শক্তি আছিল এনে অৱস্থাত এই ৰাজহ বিভাগটো এতিয়া যিহেতু যোগেন মোহনৰ হাতৰ পৰা লৈ অহা হৈছে আৰু সেই যোগেন মোহনৰ হাতৰ পৰা লৈ অহাৰ পিছত এতিয়া সেই বিভাগটো বিশেষকৈ কেশৱ মহন্তই কেনেধৰণে আগুৱাই লৈ যাব সেইটো কিন্তু এই মুহূৰ্তত মন কৰিবলগীয়া বিষয় হৈছে এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী মই পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে
2026 যদি পুনৰবাৰ তেওঁৰ নেতৃত্বত চৰকাৰ গঠন কৰিব পাৰে, বিজেপিয়ে চৰকাৰ গঠন কৰে, তেতিয়াহ'লে যিখন নতুন মন্ত্ৰীসভা হ'ব সেই নতুন মন্ত্ৰীসভাখন কিন্তু বৰ্তমানৰ এই যিসকল মন্ত্ৰীসভা দায়িত্ব লাভ কৰিছে তেওঁলোকৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে কাম কাজ কৰি কেনেধৰণে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিলে বা ৰাইজৰ কি ধৰণে উপকৃত কৰিলে তাৰ ওপৰত কিন্তু সকলো নিৰ্ভৰ কৰিব, আৰু সেই নিৰ্ভৰৰ ওপৰতে 2026 বিজেপিয়ে চৰকাৰ কৰিলে সেই মন্ত্ৰীসভাখন গঠন হ'ব বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ। বহুত বহুত ধন্যবাদ লক্ষ্য বহুত বহুত ধন্যবাদ। লক্ষ্যৰ পৰা মই পোনচাতে যাব বিচাৰিম, মই পোনে পোনে যাব বিচাৰিম বৰাকলৈ। মিষ্টু আমাৰ লগত সংযোজন হৈ আছে, মিষ্টু আমাৰ লগত সংযোজন হৈছে। মিষ্টু, আৰু কাৰ কি প্ৰতিক্ৰিয়া চমুকৈ? নিশ্চয় অনুপম চক্ৰৱৰ্তী প্ৰতিক্ৰিয়া কিছু লোৱাৰ চেষ্টা কৰিম, যিহেতু শ্ৰীভূমি জিলাৰ পৰা মন্ত্ৰী হৈছে। ইয়াতে আমি দেখা পাইছোঁ শ্ৰীভূমি মিউনিচিপালিটি বৰ্ডৰ বিষয়ে আছে, কি ক'ব বিচাৰিব যিহেতু গধুৰ দায়িত্ব দিয়া হ'ল এক প্ৰকাৰ কৃষ্ণেন্দু পালক? আমি প্ৰথম ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ক। আমাৰ লোকসভা ইলেকশ্যনৰ আগত আহি ইয়াত কথা দিছিলে আমাৰ লোকসভাৰ পিছত আমাৰ কৃষ্ণেন্দু পালক মন্ত্ৰী দিব বুলি, আৰু আমাৰ কৃষ্ণেন্দু পালকক অভিনন্দন জনাইছোঁ। আমাৰ কৰিমগঞ্জবাসী খুবেই খুশি যে ইমান গুৰুত্বপূৰ্ণ দায়িত্বকেইটা দি পেলাই আমাৰ মন্ত্ৰী দিছে। আমি আশা কৰি আছোঁ আমাৰ মন্ত্ৰী কেতিয়া আহিব, আমি গোটেই কৰিমগঞ্জবাসী অপেক্ষা কৰি আছোঁ। কংগ্ৰেছ বিজেপি বাদ দিলোঁ, চিফ মিনিষ্টাৰ কংগ্ৰেছ বিজেপি বাদ দিলোঁ। বৰাকৰ মূল সমস্যা বৰাকৰ মানুহ হিচাপে কি কি দেখিছে? আকৌ মাননীয় চিফ মিনিষ্টাৰক নিশ্চয় এই মুহূৰ্তত যিহেতু মই আহি উপস্থিত হৈছোঁ বিজেপি কাৰ্যালয়ৰ সন্মুখত, গতিকে ইয়াৰে পৰা আপুনি যি প্ৰশ্ন কৰিছে এই প্ৰশ্নৰ উত্তৰ বিচৰাটো কঠিন হ'ব, কিন্তু তথাপিও যিহেতু মন্ত্ৰীক বিভাগ দিয়া হৈছে সেই বিষয়টোলৈ আমি পুনৰ কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। মই উল্লেখ কৰিছোঁ অনুপম চক্ৰৱৰ্তী, মই বিজেপি কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু বিজেপি কৰ্মকৰ্তা আছে। কি ক'ব খুজিব? যিহেতু বৰাক উপত্যকাই দুজনকৈ মন্ত্ৰী লাভ কৰিলে, গতিকে বৰাকৰ কি কি সমস্যা আপোনাৰ চকুত পৰে এগৰাকী বিজেপি কৰ্মী হিচাপে? প্ৰথমত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বহুত মানে ধন্যবাদ কৃতজ্ঞতা জানাইছোঁ। মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে এই মুখ্যমন্ত্ৰী যিটো কয় সেইটো মানে একদম কনফাৰ্ম হৈ যায়, তো এইটো মানে প্ৰমাণ কৰিছে। মই কৰিমগঞ্জৰ পূৰা বিজেপিৰ যিমান মানুহ আছোঁ ইমান খুচি যে আদৰণি কেতিয়া আহিব কৃষ্ণেন্দু দা আদৰণি জনাম, আৰু এইটো মই বহুত ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ মই মুখ্যমন্ত্ৰী। জিলা সভাপতিৰ ওচৰলৈ আকৌ গৈছোঁ। মন্ত্ৰী দুয়োগৰাকী লাভ কৰিছে বৰাক উপত্যকাই। এই দুই মন্ত্ৰীৰ পৰা বৰাক উপত্যকাৰ কি উন্নয়ন হোৱাটো আপুনি জিলা সভাপতি হিচাপে বিচাৰে? এটা বিষয় ক'ব লাগে এই মন্তব্যৰ আগতে, যে আমাৰ জিলা আজি যিটো শ্ৰীভূমি হৈছে বা সম্পূৰ্ণ বৰাক উপত্যকা, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ আগতে বৰাক উপত্যকাৰ স্থিতিটো কি আছিল আৰু আজিৰ দিনৰ স্থিতি কি আছে। বৰাক উপত্যকাৰ ওপৰত আজিৰ দিনত 3টা দলং হৈছে। বৰাক নদীৰ ওপৰত বৰাক বেলি আমি ব্ৰডগেজ পাইছোঁ, আমি ৰাষ্ট্ৰীয় ঘাইপথৰ বহুত কিবা কাম হৈছে। কোনো এটা সময় আহিছিল যে সময় শিলচৰ বা তৎকালীন কৰিমগঞ্জ যিটো আজি শ্ৰীভূমি হৈছে তাৰ পৰা গুৱাহাটী যাবৰ কাৰণে 24 ঘণ্টা সময় লাগিছিল। এইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত 7 ঘণ্টা 8 ঘণ্টাত আহি খাৰা হৈছে। আমি কৰিমগঞ্জ যিটো আছিল এতিয়া শ্ৰীভূমি, আমি শ্ৰীভূমিৰ পৰা শিলচৰ যাৱাৰ কাৰণে আমাৰ 4 ঘণ্টা সময় লাগিছিল। এইটোৰ যদি পৰিৱৰ্তন হৈ আজি 1 ঘণ্টা সময় লাগে, 55 মিনিট সময় লাগে, তেনেহ'লে এইটো বিজেপি চৰকাৰে কৰিছে। আৰু এই সময়ত যিজন পূৰ্তমন্ত্ৰী আছিল আজিৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আজি আমাৰ জিলাৰ যিবিলাক উন্নয়ন হৈছে সঁচাকৈ পৰিৱৰ্তন হৈছে, বৰাকৰ পৰিৱৰ্তন হৈছে। আগতে বৰাকত যাওঁ মানে কঁকালৰ বিষত থাকিব নোৱাৰা পৰিস্থিতি, বেলেগ নহয় শিলচৰলৈ গ'লে অৱস্থা নোহোৱা হয়। এতিয়া পৰিৱৰ্তন হৈছে। বহুত ধন্যবাদ মিষ্টু, বহুত ধন্যবাদ জনাইছোঁ। সৰুকৈ এটা বিৰতি ল'ম। বিৰতিৰ পিছত আপোনাৰ জানিবলৈ মন যাব 4 বজাৰ 4 খবৰ কি আছে। আমি আনিম পৰৱৰ্তী বাতৰিৰ ভিন্ন ধৰণৰ চৰ্চা চলি থাকিব। সৰুকৈ বিৰতি।